নমস্কাৰ গুড মৰ্নিং সকলোকে আকৌ ৱেলকাম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ মই আগতে এটা কথা উল্লেখ কৰিছিলোঁ যে অসম বিশ্ববিদ্যালয় বা অসম বিশ্ববিদ্যালয় যিটো শিলচৰ বা আসাম ইউনিভাৰ্চিটি শিলচৰৰ আণ্ডাৰৰ যিখিনি এফিলিয়েটেড কলেজ আছে সেই কলেজসমূহত নামভৰ্তিকৰণৰ বাবে শিক্ষাৰ্থীসকলে যদি ইচ্ছা হয় বা যিসকল শিক্ষাৰ্থীসকল আসাম ইউনিভাৰ্চিটি আণ্ডাৰৰ যিখিনি মহাবিদ্যালয় বা কলেজসমূহ আছে সেইসমূহত যদি এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ কেনেধৰণৰ ক'ৰ্ছ থাকিব কোৰ্সটো কেনেধৰণৰ থাকিব মানে সাবজেক্টটোৰ কথা মই ক'ব বিচৰা নাই তেওঁলোকৰ কোৰ্সটো কেনেধৰণৰ থাকিব আজিকালি আপোনালোকে গম পাইছে NEP 2020 আণ্ডাৰত কি হৈছে FYUG মানে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম এতিয়া যদি BA BSc BCom BBA যিকোনো কৰিব বিচাৰে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামখিনি ল'ৰা ছোৱালীয়ে 4 বছৰৰ কৰিব পাৰিব গতিকে এতিয়া এই বিষয়ত আলোচনা কৰোঁতে কি হয় বহুত শিক্ষাৰ্থীৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় এতিয়া মই কথাটো জনাব বিচাৰিছোঁ কেনেকুৱা সমস্যাৰ সন্মুখীন হয় ইয়াতে কি হয় অসম ইউনিভাৰ্চিটিৰ যিখিনি কোৰ্ছ আছে যিখিনি ধৰক আপোনাৰ ডিচিপ্লিন আছে সেই ডিচিপ্লিনত কি হয় শিক্ষাৰ্থীসকলে কিছুমান কথা বুজিবলৈ অপাৰগ হয় আনকি কিছুমান এনেকুৱা শিক্ষাৰ্থীও থাকে প্ৰায় এমাহ দুমাহ 3 মাহৰ পাছতহে বস্তুখিনি বুজিবলৈ সক্ষম হয় যিটো সময়ত নেকি তেওঁলোকৰ সেমিষ্টাৰ এক্সামত খুব ওচৰ চাপি আহে এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ শিক্ষাৰ্থীৰ লগতে কিছু অভিভাৱকে এই কথাখিনি জনা উচিত যে অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত যিসমূহ কলেজ আছে যিসমূহ মহাবিদ্যালয় আছে সেইসমূহত যদি শিক্ষাৰ্থীসকলে এডমিশ্যন লয় তেতিয়া তেওঁলোকে কেনেধৰণৰ কোৰ্ছ লাভ কৰিব প্ৰথমতে আহিছোঁ DSC বুলি এটা মানে ডিচিপ্লিন থাকিব যিটো আমি মেজৰৰ লগত তুলনা কৰিব পাৰোঁ আগত কি আছিল বহুত এনেকুৱা কলেজো আছিল য'ত নেকি মেজৰ প্ৰভাইড কৰা নহয় অনলি পাছ কোৰ্ছ প্ৰভাইড কৰা হৈছিল কিন্তু আজিকালি সকলো মহাবিদ্যালয়তে অসম ইউনিভাৰ্চিটিৰ যিমানখিনি মহাবিদ্যালয় বা কলেজ আছে তাত তেওঁলোকৰ মেজৰটো কম্পালচৰি এতিয়া আমি যিহেতু DSC বুলি কওঁ DSC-টো হৈছে মেজৰ আৰু তাতে দুটা পেপাৰ থাকিব DSC 1 আৰু DSC 2 মই প্ৰথম ষান্মাসিকৰ কথা কৈছোঁ মই ফাৰ্ষ্ট ছেমিষ্টাৰৰ কথাটোৱে কৈ আছোঁ ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লোৱাৰ কথাটো তাৰপিছত এইটো হৈছে DSC 1 আৰু 2 মানে এইটো হৈছে মেজৰ পেপাৰ এইটো প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ ইচ্ছা অনুসৰি ল'ব পাৰে যোনে ইংলিছ ল'ব পাৰে এডুকেশ্যন ল'ব পাৰে পলিটিকেল চায়েন্স ল'ব পাৰে হিষ্ট্ৰী ল'ব পাৰে জিঅ'গ্ৰাফী ল'ব পাৰে ফিলচফি ল'ব পাৰে যাৰ যি ইচ্ছা আৰু ইচ্ছা অনুসৰি তেওঁলোকে ল'ব পাৰে কিন্তু তাতে দুটা পেপাৰ থাকিব